নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ এডিআই 3.0 তিনি মাহত কেনেকৈ আপোনালোকে ক্ৰেক কৰিব পাৰিব 100% সিলেকশন লাভ কৰিব পাৰিব সিক্ৰেট প্ল্যান হয় কিন্তু আপোনাৰ কি ষ্ট্ৰেটেজি লৈ আপোনালোকে পঢ়িব লাগিব বা প্ৰথম মাহত কেনেদৰে পঢ়িব সেকেন্ড মাহত কেনেদৰে পঢ়িব থাৰ্ড মাহত কেনেদৰে পঢ়িব সম্পূৰ্ণ আপোনালোকে কি পঢ়িব লাগিব কি বুক পঢ়িব লাগিব কি ফলো কৰিব লাগিব কেনেকুৱা ডেইলি ৰুটিন হ'ব সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'ৰ যোগে গম পাব পাৰিব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি আপোনালোকে এই ষ্ট্ৰেটেজিখিনি ফলো কৰে তেতিয়া আপোনালোকে 100% সিলেকশন লাভ কৰিব 3 মাহৰ ভিতৰতে আপোনালোকৰ কমপ্লিট সিলেবাস কমপ্লিট হৈ যাব লগতে সম্পূৰ্ণ সিলেবাসৰ পৰা আদি কৰি সকলোখিনি আপোনালোকক মই কমপ্লিট কৰাই দিম সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে এডিআই 3.0 কাৰণে প্ৰিপাৰেচন কৰি আছে কমপ্লিট সিলেবাস ফলো কৰি আমাৰ টিমৰ তৰফে এখন কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে আৰু এই কোৰ্সটো বাই কৰাৰ আগতে মই আপোনালোকক দুটামান কথা জনাই দিব বিচাৰিছোঁ প্ৰথম যেটো কথা হৈছে এই কোৰ্সটো আপোনালোকে যদি বাই কৰি লয় তেন্তে এই কোৰ্সটো বাই কৰাৰ পিছত বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি কমপ্লিট সিলেবাস লগতে সকলোখিনি অ টু জেড টপিক এনালাইসিস সকলোখিনি আমাৰ এই কোৰ্সটো আন্ডাৰতে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ যেটো সেকেন্ড কথাটো হৈছে এই কোৰ্সটো বৰ্তমান 50% অফ দি থকা আছে সো অফাৰটো শেষ কৰাৰ আগতে আপোনালোকে বাই কৰি ল'ব লাগিব কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় এতিয়া আপোনালোকে এই কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে 9707829113 এৰ মোক হোৱাটছআপত জাস্ট মেছেজ কৰিলে হ'ল তাৰ পিছত আপোনালোকে বাই কৰি ল'ব পাৰিব হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক বাই কৰাৰ পাছত সকলোখিনি বুজাই দিয়া হ'ব এতিয়ালৈ কোৰ্সটো আন্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব ইয়াৰ আপোনালোকে দেখিব পাৰিছে এডিআই 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 এণ্ড 2027 ইয়াত দেখিব পাৰিছে পোনপ্ৰথমে আপোনালোকে লাভ কৰিব 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম আছামিজ এণ্ড ইংলিছ মাধ্যম দুটা মিডিয়ামতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব চেপ্টাৰ ওয়াইজ আপোনালোকে লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক অল সাবজেক্ট আপোনালোকে এভেইলেবল পাব আৰু লগতে আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে আপোনালোকে মক টেষ্টৰ বাবে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব 10ৰ পৰা 12খনকৈ ওপৰত আৰু লগতে আপোনালোকে পিৱাইকিউ লাভ কৰিব প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনিও লাভ কৰিব পাৰিব লগতে আপোনালোকে সেইখিনিৰ লগত এনসাৰ চিটো আপোনালোকে লাভ কৰিব পাৰিব সো এটা আপোনালোকে সকলোখিনি মেটেৰিয়েলছৰ পৰা ষ্টাডি মেটেৰিয়েলছৰ পৰা আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব সো এই কোৰ্সটো বাই কৰি লোৱাৰ পিছত বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই এই কোৰ্সটো আন্ডাৰত পঢ়িলে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব সো এই কোৰ্সটো আন্ডাৰতে আপোনালোকে পঢ়ি পেলাই আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব সো এই এডিআই ক্ষেত্ৰত কেনেদৰে আপোনালোকে যে প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো পঢ়ি লোৱাৰ পিছত বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি ষ্টাডি মেটেৰিয়েল এই কোৰ্সটো আন্ডাৰত লাভ কৰিব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্সৰ কথা ক'বই নালাগে কাৰেণ্ট এফেয়াৰ্স আপোনালোকৰ যেটো ইণ্ডিয়ান যেটো গভৰ্নমেন্টৰ স্কিম হয় তাৰ পৰ্যন্ত ইয়াত কাৰেণ্ট এফেয়াৰ্স এড কৰা হৈ আছে সো ইয়াত সকলোখিনি আপোনালোকৰ বাবে এনাফ সৃষ্টি আছে আপোনালোকে পাৰিব এই কোৰ্সটো আন্ডাৰত যে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব আৰু এই কোৰ্সটোৰ কথা মই অলপ ডিটেইলছ জনাই দিছো এটো যে আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা মিডিয়ামৰ কাৰণে পঢ়িব পাৰিব আৰু লগতে যে আপোনালোক অন্যান্য কিছুমান কম্পিটিটিভ এক্সাম দিছে তাৰ কাৰণেও এই কোৰ্সটো আপোনালোকৰ বাবে আপোনালোকক কভাৰ কৰা হয় সো এই কোৰ্সটো তাতো পঢ়িব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ যেটো জিকে পৰা আদি কৰি আপোনালোকৰ সোশ্যাল ষ্টাডি পৰা আদি কৰি জেনাৰেল ষ্টাডি পৰা আদি কৰি সকলোখিনি ইয়াতে আপোনালোকে আছে আৰু শেষত আকৌ আপোনালোকক দুটা কথা জনাইছো এই কোৰ্সটো যে বাই কৰিলে পঢ়ে বেলেগ কোনো বুক ভাবে বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি ইয়াতে ষ্টাডি মেটেৰিয়েল লাভ কৰিব পাৰিব আৰু সেকেন্ড কথাটো আছে ইয়াত আপোনালোকৰ 50% অফ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে সো অফাৰটো শেষ হোৱাৰ আগতে সোনকালে বাই কৰি ল'ব লাগিব আৰু থাৰ্ড যেটো কথা হৈছে এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9707829183 ইয়াৰ আপোনালোকে হোৱাটছআপত জাস্ট মেছেজ কৰি হ'ল তাৰ পিছত আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু যেটো এডিআই 3.0 যেটো সম্পূৰ্ণ সিলেবাস হয় বা যিখিনি নতুন কিছুমান টপিক এড হৈছে বা কিছুমান টপিক থাকে যিখিনি আপোনালোকৰ কোটো আপোনালোকে নাপাব পাৰে তেনেকুৱা ধৰণৰ টপিকখিনি ইয়াত এড কৰা হৈছে বা ইয়াত আপোনালোকৰ সকলোখিনি আপোনালোকৰ এনাফ সিস্টেমত দিয়া হৈছে আৰু যদি আপোনালোকক সম্পূৰ্ণ সিলেবাস গিখন লাগে সেইখনো আপোনালোকৰ আমাৰ কোৰ্সটো আন্ডাৰতে ইনক্লুডিং আছে আপোনালোকক প্ৰভাইড কৰি দিয়া আপোনালোকক কোনো চিন্তা কৰিবলগীয়া কথা নাই সকলোখিনি আমাৰ কোৰ্সৰ আন্ডাৰতে আপোনালোকে লাভ কৰিব পাৰিব সো এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে সো এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যাতে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰে ইয়াত সকলোখিনি জানিলে বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰিনত দেখিব পাৰে তাত আপোনালোকে বাই কৰি ল'ব পাৰিব এতিয়া হলো আপোনালোকে 3 মাহত কেনেকৈ আপোনালোকে এডিআই ক্ৰেক কৰিব পাৰিব তাৰ ক্ষেত্ৰত মই জনাই দিব বিচাৰিছো আৰু তাৰ ক্ষেত্ৰৰ কাৰণে আমাৰ যেটো কোৰ্স সেই কোৰ্সটো কৰিলে আপোনালোকে 100% 3 মাহৰ ভিতৰতে আপোনালোকে ক্ৰেক কৰিব পাৰিব 100%
চিলেকশ্যন লাভ কৰিব চ' কোৰ্চটো বাই কৰিবলৈ মই জনালোৱে চ' এতিয়া সেই কোৰ্চটো বাই কৰি ল'লে যেনিবা তাৰপিছত আপোনালোকে কেনেদৰে পঢ়িব লাগিব কি কৰিব লাগিব ষ্ট্ৰেটেজি আপোনালোকৰ কি হ'ব তিনি মাহৰ ভিতৰত 2026 কেনেকৈ আপোনালোকে কেৰিয়াৰ ক্ৰেক কৰিব মই সেইখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ পোনপ্ৰথমে আপোনালোকৰ মেইন যিটো পইণ্ট হৈছে সেইটো হৈছে আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ এণ্ড চিলেবাছ পোনপ্ৰথমে যিটো এক্সামৰ পেটাৰ্ণ হয় সেইটো কেনেকুৱা ধৰণৰ সেইটো বিষয়ে আপোনালোকে জানিব লাগিব লগতে চিলেবাছ সম্পৰ্কে বুজি পাব লাগিব আৰু ইয়াৰ চিলেবাছ সম্পৰ্কে মই আপোনালোকক ক'ব জানিছোঁ জেনেৰেল নলেজৰ ছাবজেক্ট থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব ৰিজনিং এবিলিটি থাকিব নিউমেৰিকেল এবিলিটি মেথমেটিক্স ইংলিছ এণ্ড ইংলিছ গ্ৰামাৰে আহিব আপোনালোকৰ আছামিজ গ্ৰামাৰটো নাহে চ' আপোনালোকৰ ইংলিছ গ্ৰামাৰ আহিব তাৰ ওপৰত আপোনালোকৰ যিখিনি চিলেবাছ হয় সেই চিলেবাছ সম্পৰ্কে আপোনালোকক 100% আপোনালোকে জানিব লাগিব আৰু সেই সকলোখিনি আপোনালোকৰ চিলেবাছ সম্পৰ্কে আমাৰ কোৰ্চটোৰ আণ্ডাৰতে এড আছে চ' কোৰ্চটো বাই কৰিলে সেইখিনি আপোনালোকে ডাইৰেক্ট পায়ে যাব চ' এতিয়া আহিলোঁ আপোনালোকৰ 3 মাহৰ যিটো স্মাৰ্ট ষ্টাডি প্লেন হয় মই সেই সম্পৰ্কে জানিব বিচাৰোঁ আপোনালোকক মই যিটো কৈছোঁ 3 মাহতে ক্ৰেক কৰিব পাৰিব কেনেদৰে সেই 3 মাহৰ যিটো ষ্টাডি প্লেন হয় মই সেই বিষয়ে জনাব বিচাৰিছোঁ প্ৰথম যিটো মান্থ 1 হয় তাৰ আপোনালোকে কি কৰিব লাগিব বিল্ড ষ্ট্ৰং ফাউণ্ডেশ্যন আপোনালোকৰ যিটো ষ্ট্ৰং ফাউণ্ডেশ্যন বনাব লাগিব তাৰ ক্ষেত্ৰত আপোনালোকে কৰিব লাগিব কি কমপ্লিট দ্য বেছিক কনচেপ্ট অফ মেথছ এণ্ড ৰিজনিং মেথছ আৰু ৰিজনিঙৰ যিখিনি বেছিক কনচেপ্ট থাকে বেছিক কনচেপ্ট মানে কি আপোনালোকে যোগ কৰা যিখিনি আপোনালোকৰ যে আপোনালোকৰ বটমাছ ৰুলৰ পৰা আদি কৰি যিখিনি থাকে বেছিক কনচেপ্ট যে টপিক ৱাইজত সেই গোটেইখিনি আপোনালোকে পঢ়িব লাগিব আৰু সেই টপিক ৱাইজত গোটেইখিনি যিখিনি বেছিক কনচেপ্ট হয় সেইখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকে পাই যাব চ' যি বাই কৰিলে তাতো পাৰিব তাৰপিছত আপোনালোকে ষ্টাৰ্ট আছাম জিকে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিক্স যিটো আছাম জিকে হয় তাৰ ক্ষেত্ৰত এইকেইটা আপোনালোকে টপিক পঢ়িব লাগিব বিশেষকৈ অসমৰ ক্ষেত্ৰত পোনপ্ৰথমে আৰু সেইখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে ধুনীয়াকৈ বনাই থোৱা আছে তাৰপিছত আপোনালোকে ডেইলি নিউজ পেপাৰ ৰিডিং আৰু আপোনালোকে নিউজ পেপাৰ ৰিডিংটো আপোনালোকে অফক'ৰ্চ ইউটিউবতে পাই যাব ডেইলি নিউজ পেপাৰ ৰিডিং কৰিব 20 পৰা 30 মিনিট তেতিয়া আপোনালোকৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আপোনালোকে 100% ক্লিয়াৰ হৈ যাব তাৰপিছত আহিলে প্ৰেক্টিছ এণ্ড ষ্ট্ৰেংথন আৰু আপোনালোকে কি কৰিব লাগিব তাৰপিছত গ'লে প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছৰ ক্ষেত্ৰত কি কৰিব লাগিব টপিক ৱাইজ মক টেষ্ট কৰিব লাগিব আৰু মক টেষ্টৰ ক্ষেত্ৰত আমাৰ যিটো কোৰ্চ আছে কোৰ্চটোতো আপোনালোকে মক টেষ্ট পাই যাব যদি বাই কৰিলে সেইখিনি তাত মক টেষ্ট পাব লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কথা ইয়াত উল্লেখ আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যদি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে পাই যাব লগতে ফ'কাছ অন উইক এৰিয়া আপোনালোকৰ যিখিনি উইক এৰিয়া থাকে ধৰি লওক কাৰোবাৰ মেথছত উইক এৰিয়া থাকে মেথছত আপোনালোকে অলপ বেছিকৈ পঢ়িব লাগিব যদি আপোনালোকৰ ৰিজনিঙত উইক এৰিয়া থাকে ৰিজনিঙত আপোনালোকে অলপ বেছিকৈ পঢ়িব লাগিব তাৰপৰা ৰিভাইজ আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ যিটো অসমৰ স্পেচিফিক কিছুমান কাৰেণ্ট এফেয়াৰ্ছ যেনেকৈ অসমৰ যিখিনি গভৰ্ণমেণ্ট স্কিম হয় আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট স্কিম দি আছে সেই গভৰ্ণমেণ্টৰ স্কিমৰ ওপৰত বহুখিনি কুৱেশ্যন আপোনালোকে দেখিবলৈ পোৱা যায় চ' সেই গভৰ্ণমেণ্ট স্কিমৰ ওপৰত আপোনালোকৰ কুৱেশ্যনখিনি যেনেদৰে আহে সেইখিনিৰ ওপৰত আপোনালোকে ফ'কাছ কৰিব লাগিব চ' সেইখিনিও আমাৰ কোৰ্চটোৰ আণ্ডাৰতে সকলোখিনি আপোনালোকে কোৰ্চটোৰ আণ্ডাৰতে লাভ কৰিব পাৰিব এৰৰ এনালাইচিছ এপ আফটাৰ এভি মক টেষ্ট মানে আপোনালোকৰ প্ৰতিটো মানে যিখিনি মক টেষ্ট কৰিব লাগিব তাৰপিছত ফ'কাছ অন দ্য মেনেজমেণ্ট আপোনালোকৰ যিটো টাইম মেনেজমেণ্ট হয় তাৰ ওপৰত আপোনালোকে ফ'কাছ কৰিব লাগিব যেনেকৈ ধৰি লওক দিনটো যদি 5 ঘণ্টা পায় 5 ঘণ্টা কোনটো টাইমত কোন ঘণ্টাত কি ছাবজেক্ট পঢ়িব তাৰ ওপৰত এখন ৰুটিন বনাই ল'ব লাগিব তেনেদৰে আপোনালোকে পঢ়িব লাগিব তাৰপিছত আপোনালোকে যিটো ডেইলি ৰুটিন বনাব লাগিব 5 পৰা 6 ঘণ্টাকৈ পঢ়িব লাগিব আৰু বিশেষকৈ পঢ়াৰ টাইমিংখিনি আপোনালোকক মই জনাই দিব বিচাৰোঁ কেনেকৈ কি পঢ়িব পাৰে মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে 2 ঘণ্টাকৈ পঢ়িব লাগিব জি কে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে 1.5 ঘণ্টা পঢ়িলে হ'ব লেংগুৱেজ প্ৰেক্টিছৰ ক্ষেত্ৰত লেংগুৱেজ প্ৰেক্টিছ মানে কি হৈছে আপোনালোকৰ ইংলিছ গ্ৰামাৰৰ ওপৰত আপোনালোকে পঢ়িব লাগিব আৰু চ' এইখিনিৰ ওপৰত আপোনালোকে পঢ়িব লাগিব এতিয়া আহিলে যিটো বেছ বুক আপোনালোকে বেছ বুক কি হ'ব পাৰে আপোনালোকে কি পঢ়িব পাৰে বেছ বুকৰ ক্ষেত্ৰত আপোনালোকক মই জনাই দিব বিচাৰিছোঁ বিশেষকৈ আপোনালোকৰ যিখিনি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ হয় তাৰ কাৰণে আপোনালোকে যিখিনি নিউজ পেপাৰ এইখিনি পঢ়িব লাগে আৰু বেছ বুকৰ ক্ষেত্ৰত আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতে আপোনালোকৰ সকলোখিনি ছাবজেক্ট আপোনালোকৰ ইনক্লুডিং আছে মেথছ ৰিজনিং ইংলিছৰ পৰা আদি কৰি জি কে জি এছৰ পৰা আপোনালোকৰ ছ'চিয়েল ষ্টাডিৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে ইনক্লুডিং আছে চ' যে আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়ে তেতিয়া আপোনালোকে কোনো বেলেগ বুক পঢ়াব বেলেগ কোনো কিতাপ পঢ়াব বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকৰ ইনক্লুডিং আছে চ' কোৰ্চটো যদি বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9707829183 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল হাই বুলি আমি আপোনালোকক বাই কৰা প্ৰচেছ সম্পৰ্কে সকলোখিনি আপোনালোকক জনাই দিয়া হ'ব চ' যদি বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে আৰু চ' এইখিনি দি আপোনালোকে আৰু কোৰ্চৰ ডিটেইলছৰ আগত জনাৰ আগত আপোনালোকক আৰু এটা কথা জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে বেলেগ কোনো বুক পঢ়াব বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকে কণ্টেণ্ট এভেইলেবল পাই যাব মেটেৰিয়েলছ এভেইলেবল পাই যাব চ' সকলোখিনি আছে মক টেষ্টৰ পৰা আদি কৰি আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পৰা আদি কৰি অল ছাবজেক্টৰ টপিকৰ পৰা আদি কৰি MCQ কুৱেশ্যনৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে পাই যাব 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে